নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম আছাম জিকে চিৰিজটোৰ তৃতীয়টো ভিডিঅ'। আজি আমি লৈ আহিছোঁ 10টা আছাম জিকেৰ MCQ। বোলাচোন চাওঁ প্ৰথমটো MCQ আমি। অসমৰ চাহৰ আৱিষ্কাৰক কোন আছিল? ৰবাৰ্ট ব্ৰুচ, মণিৰাম দেৱান, চাৰ্লছ আলেকজাণ্ডাৰ ব্ৰুচ, ডেভিড স্কট। উত্তৰটো দেখাই পাইছে স্ক্ৰীনত, ৰবাৰ্ট ব্ৰুচ। বিৱৰণ এটা দিয়া হৈছে, এইটো মনত ৰাখিবা। 1823 চনত ৰবাৰ্ট ব্ৰুচে অসমত বনৰীয়া চাহ গছৰ সম্ভেদ পাইছিল। এই প্ৰশ্নটো বাৰে বাৰে আহে, বহুতবাৰ দেখা গৈছে। কোন চনত চনটো আহিছিল অসমত চাহ আৱিষ্কাৰ হোৱা চনটো? 1823। এই বস্তুটো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1828, 1824, 1826, 1828, 1830। মই স্ক্ৰীনত উত্তৰটো দেখুওৱা আগতে তোমালোকে প্ৰেক্টিছৰ বাবে কমেণ্টত দি চাব পাৰা এনচাৰটো। চাওঁ বোলা এনচাৰটো। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। বিৱৰণটো দিয়া আছে, 1826 চনৰ 24 ফেব্ৰুৱাৰীত মান আৰু ব্ৰিটিছৰ মাজত হোৱা এই সন্ধিৰ জৰিয়তে অসমত মানৰ শাসনৰ অন্ত পৰিছিল। এই যে বিৱৰণটো দিছোঁ এতে, এই বিৱৰণটো মনত ৰাখি বহুত বেলেগ বেলেগ MCQত লাভৱান হ'ব পাৰোঁ। 1826 চনটো মনত ৰাখলোৱেই। এই যে লিখা হৈছে, মান আৰু ব্ৰিটিছৰ মাজত হোৱা এই সন্ধিৰ জৰিয়তে অসমত মানৰ শাসনৰ অন্ত পৰিছিল। এনেহেন প্ৰশ্ন এটা হ'ব পাৰে, অসমত মানৰ শাসনৰ অন্ত কি সন্ধিৰ জৰিয়তে হৈছিল? কাৰ কাৰ মাজত সন্ধিটো হৈছিল? মান আৰু ব্ৰিটিছৰ মাজত হোৱা সন্ধিৰ জৰিয়তে। এইখিনি কথা মনত ৰাখিব লাগে। তৃতীয়টো কুৱেশ্যন, বিহুগী কবি বুলি কাক জনা যায়? ৰঘুনাথ চৌধুৰী, নলিনীবালা দেৱী, যতীন্দ্ৰনাথ দুৱৰা, হীৰেন ভট্টাচাৰ্য। চাওঁ বোলা এনচাৰটো, ৰঘুনাথ চৌধুৰী। বিৱৰণটো দিয়া হৈছে, তেওঁৰ কবিতাত চৰাই চিৰিকটি আৰু প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা পোৱা যায় বাবে তেওঁক বিহুগী কবি বোলা হয়। এই কথাটো, ৰঘুনাথ চৌধুৰীক বিহুগী কবি কিয় বোলা হয়, এই কথাটো মনত ৰাখিবা। এইটো অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল? অৰুণোদয়, অসমীয়া, জন্মভূমি, আমাৰ অসম। কোনটো হ'ব এনচাৰ? অৰুণোদয়। অৰুণোদয়খন অসমৰ প্ৰথম বাতৰি কাকত। চনটো দিয়া আছে ইয়াতে 1846 চনত। এইটো চনটো মনত ৰাখিবা, এইটো বহুত পৰীক্ষাত অহা দেখা যায়। অৰুণোদয়খন কেতিয়া হৈছিল? 1846 চনত। শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা নাথান ব্ৰাউনৰ সম্পাদনাৰ প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰকাশ পাইছিল। কোনে কৰিছিল? নাথান ব্ৰাউনে। এইটো ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? বৰপেটা, লেটেকুপুখুৰী, সুন্দৰীদিয়া, গণককুছি। ক'ত হৈছিল মাধৱদেৱৰ জন্ম? লেটেকুপুখুৰীত। বিৱৰণটো দিয়া হৈছে, মহাপুৰুষ মাধৱদেৱৰ জন্ম 1489 চনত। এইটো মনত ৰাখিবা। উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। লেটেকুপুখুৰী বুলি নিদি অপশ্যনটো উত্তৰ লখিমপুৰ বুলিও দিব পাৰি, সেইবাবে ইটোও মনত ৰখা উচিত। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চালিহা, শৰৎ চন্দ্ৰ সিংহ। কোনটো আছিল? গোপীনাথ বৰদলৈ। বিৱৰণ দিয়া হৈছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।
তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল এই আসনটোক। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক জনা যায়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, সৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। উপন্যাস সম্ৰাট কোনি? ৰজনীকান্ত বৰদলৈ। বিৱৰণটো কি দিছে চাবা হা। ৰজনীকান্ত বৰদলৈক তেওঁৰ ঐতিহাসিক উপন্যাসসমূহৰ বাবে অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি বোলা হয়। অগ্নিগড় ঐতিহাসিক স্থানটো অসমৰ কোনখন চহৰত অৱস্থিত? অগ্নিগড় যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিৱসাগৰ। ক'ত আছিল চাওঁ? তেজপুৰ অগ্নিগড়। ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ সৈতে জড়িত অগ্নিগড় তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? পবিতৰা, চক্ৰশিলা, মানস, লাওখোৱা। চক্ৰশিলা না মানস না পবিতৰা কোনটো হ'ব? একবাৰ কমেণ্টত দি চোৱা। চক্ৰশিলা। কোকৰাঝাৰ জিলাত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিশেষভাৱে জনাজাত। এই যে বিৱৰণটো আছে চক্ৰশিলা কোকৰাঝাৰ জিলাত, এইটো মনত ৰাখিবা। আজিৰ অন্তিমটো MCQ, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? 2500, 2900, 3000, 2100। উত্তৰটো দেখাই পাইছা স্ক্ৰীনত, 2900 কিলোমিটাৰ। বিৱৰণ, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য 2900 কিলোমিটাৰ। এই 2900 কিলোমিটাৰ যে কোৱা হৈছে, এইটো ব্ৰহ্মপুত্ৰ নদীটো চাইনাৰ পৰা এনেকৈ হৈ অসমত অল টোটেল দৈৰ্ঘ্যটো দিয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ। কিন্তু আমাৰ ভাৰতৰ ভিতৰত যিখিনি ব্ৰহ্মপুত্ৰ নদী আছে সেইখিনি 916 কিলোমিটাৰহে। এই বিৱৰণটো মনত ৰাখিবা। আজিলৈ ইমানে। কাইলৈ আৰু 10টা MCQ লৈ আহিম ইম্পৰ্টেণ্ট আছাম জিকে। ধন্যবাদ।